নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল কেনেকুৱা আছে? নিশ্চয় ভালে আছে সকলোৱে। তো আজি মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব, শেষলৈকে সকলোখিনি তথ্য বুজি পাব। তো মই যোৱাকালিয়ে কৈছিলোঁ যে মোৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব, আমাৰ ডিষ্ট্ৰিক্টৰ ট্ৰেইনিং ষ্টাৰ্ট, অৰ্থাৎ আজি 5 তাৰিখ মই ট্ৰেইনিং দি আহিলোঁ। আজি 5 তাৰিখ আৰু মই এতিয়া আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম যে ট্ৰেইনিঙত কি হ'ল, কি কৰালে আৰু মানে কিহৰ বিষয় লৈ ট্ৰেইনিংটো কৰালে, তাৰপিছত ডকুমেণ্ট কি লাগিল আৰু ডকুমেণ্ট ফৰ্ম ফিল আপ কি কৰিলোঁ, সকলোখিনি তথ্য মই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব, নহ'লে একো বুজি নাপাব। তো ফ্ৰেণ্ডসকল, আপোনালোকে যদি নতুন ভিজিট কৰি আছে, অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডসকল বলক মই আৰম্ভ কৰোঁ। তো বন্ধুবান্ধৱীসকল, মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ আপোনালোকৰ বাবে যে আমাৰ ডিষ্ট্ৰিক্টৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব 2 তাৰিখৰ পৰা। তো আজি ট্ৰেইনিং মই কৰি আহিলোঁ। ট্ৰেইনিঙত মই এটা ভিডিঅ' আপোনালোকৰ বাবে মই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ। আপোনালোকে প্ৰথমত ভিডিঅ'টো চাই লওক। আমি প্রতি প্রতিদিন বিল্ডিং এদিকে বলবো ঠিক আছে, ধন্যবাদ। ঠিক আছে, থ্যাংক ইউ। তো এইটো ভিডিঅ'টো মই এইভাবে আপোনালোকক দেখাইছোঁ কাৰণ কিছুমানে কমেণ্টত কৈছে যে মই ফেক ভিডিঅ' বনাইছোঁ বা কি মই নাজানো একো, বা মই এইবিলাক মিছা ভিডিঅ' বনাই আছোঁ। সেইবাবে মই সিহঁতৰ বাবে এইটো আপলোড কৰিছোঁ যে আপোনালোকে নিজে চাই নিজে বুজি পাব যে মই সঁচাকৈ ট্ৰেইনিং কৰিছিলোঁ। ট্ৰেইনিংটো কিহৰ ওপৰত? এতিয়া কথা হ'ল যে ট্ৰেইনিংটো মানে মই যে 1 লাখ টকা লাভ কৰিছিলোঁ আত্মনিৰ্ভৰশীল অসম অভিযানৰ পৰা, এইটোৱে বিষয় লৈ ট্ৰেইনিং কৰালে। এইটো হৈছে 1.0 কেণ্ডিডেটৰ বাবে, যিসকলে ইয়াৰ আগৰ বছৰ 2024-ত 1 লাখ টকা লাভ কৰিছে, সিহঁতৰ বাবে ট্ৰেইনিংটো ষ্টাৰ্ট হ'ব। তো ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্টত আৰম্ভ হৈ গ'ল। আপোনালোকৰ ডিষ্ট্ৰিক্টতো যদি হোৱা নাই হৈ যাব, কেইদিনমান ৱেইট কৰক, আপোনালোকৰ ডিষ্ট্ৰিক্টত হৈ যাব। আৰু আপোনালোকৰ যদি এতিয়াও আৰম্ভ হোৱা নাই, ফ্ৰেণ্ডসকল কেইটামান দিন ৱেইট কৰক, আপোনালোকৰো ট্ৰেইনিং হ'ব। ট্ৰেইনিং বুলি ক'লে আপোনালোকক মই এটাই কথা কৈছোঁ, ট্ৰেইনিং বুলি ক'লে যে ইয়াতে এটা মানে আপোনালোকক পোষ্টাৰ চাব পাৰিছে, এই পোষ্টাৰটো ডিছপ্লে চাব পাৰিছে। ইয়াতে লিখা আছে যে কিহৰ ওপৰত ট্ৰেইনিং, কিহৰ ভিত্তিৰ ওপৰত ট্ৰেইনিং কৰালে। এইটো মানে বিজনেছৰ ক্ষুদ্ৰ উদ্যোগৰ বাবেই ট্ৰেইনিংটো কৰাইছে, যে আপোনালোকে যাতে বিজনেছটো গ্ৰ' কৰিব পাৰে, কি বিজনেছৰ ছেক্টৰ ইয়াতে আছে, কি বিজনেছৰ বাবে অনলাইনতো বিজনেছ কৰিব পাৰিব, সেই বিষয় লৈ ট্ৰেইনিং কৰালে। তো ইয়াতে প্ৰথমত বিষয়সমূহ হৈছে FSSAI, খোৱাৰ দুৱাৰ ওপৰতো বিজনেছ কৰিব পাৰিব। তাৰপিছত বিত্তীয় প্ৰতিষ্ঠানৰ ওপৰত বিজনেছ কৰিব পাৰিব। তাৰপিছত জেট আঁচনিৰ ওপৰত সজাগতা, তাৰপিছত লিন আঁচনিৰ ওপৰত, তাৰপিছত MSMEৰ ওপৰত, তাৰপিছত মহিলা SC/ST MSMEৰ বাবে বিত্তীয় সাক্ষৰতাৰ ওপৰত, বিত্ত সম্পৰ্কীয় আঁচনিৰ ওপৰত, আৰু কমাৰ্চ প্লেটফৰ্মৰ ওপৰত। তো কমাৰ্চ বুলি ক'লে যিটো ফ্লিপকাৰ্ট অনলাইনত যিবিলাক মানে আপোনালোকে আপলোড কৰি নিজে অনলাইনৰ জৰিয়তে বিজনেছটো গ্ৰ' কৰিব পাৰিব। যিটো সামগ্ৰী আপোনালোকে ধৰি লওক গ্ৰ'চাৰী হওক বা গিফ্ট আইটেম হওক বা যিকোনো বস্তু যিটো অনলাইনত পোৱা যায়, তাৰপিছত ড্ৰেছ হওক, তাৰপিছত জোতা হওক, যিকোনো বস্তু অনলাইনত যিবিলাক পোৱা যায়, আপোনালোকে সেই বস্তুখিনি অনলাইনত আপোনালোকে চেল কৰিব পাৰে, ইয়াতেও দিয়া আছে। তো এই সকলোবিলাকৰ ওপৰত ভিত্তি কৰি এটা ট্ৰেইনিং কৰালে আমাক। তো এইটো বিজনেছৰ ওপৰত, যিসকলে ইয়াৰ আগৰ বছৰ 1 লাখ টকা লাভ কৰিছে সিহঁতক অকল মাতিছে। তো আপোনালোককো মাতিব, যদি এতিয়া মাতা নাই কেইটামান দিন ৱেইট কৰক, কাৰণ ইতিমধ্যে অসমৰ 35টা ডিষ্ট্ৰিক্টতে হ'ব।
তো কেইটামান ডিষ্ট্ৰিক্ট আৰম্ভ হৈছে, কেইটামানত হোৱা নাই। যদি হোৱা নাই হৈ যাব, চিন্তা নকৰিব বন্ধু বান্ধৱীসকল। যদি হোৱা নাই হৈ যাব, আজি নহ'লে কালি আপোনালোকৰ হ'ব। আমাৰ ডিষ্ট্ৰিক্টৰ ফালত ট্ৰেইনিংটো হৈ গ'ল, সেইবাবে মই ভাবিলোঁ যে এটা ভিডিঅ' আপলোড কৰোঁ। আৰু মই যোৱাকালি আপোনালোকক কৈছিলোঁ যে মোৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব। তো আজি 5 তাৰিখ ট্ৰেইনিং মই কৰি আহিলোঁ। তো ভিডিঅ'টো আপোনালোকে চালে, তাতেতো বহুত কেণ্ডিডেট আছিল যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে, সিহঁতে আহিছে। তাৰ পিছৰ কাহিনী মই কৈ আছোঁ। তাৰপিছত আমাক এটা ফৰ্ম দিল, ফৰ্মটো আমি ফিল আপ কৰিলোঁ। ফৰ্মটো আপোনালোকে চাব পাৰিছে ডিছপ্লেত। তো ফৰ্মটো মই আপোনালোকক দেখাই দি আছোঁ, ডিছপ্লেত চাব পাৰিছে। এইটো ভিডিঅ' ৰেকৰ্ডিং কৰিছিলোঁ। এইটো হৈছে ফৰ্ম, এইটো হৈছে মানে এটা ফাইল দিছে আমাক। এই ফাইলৰ ভিতৰত ফৰ্মটো আছে। তো তাৰপিছত ফাইলটো হ'ল এইটো ফ্ৰেণ্ডছসকল, ট্ৰেইনিঙত এটা ফাইল, তাৰপিছত এটা টাইপৰ এটা বহি দিছে আৰু কলম দিছে। তো ইয়াতে ফৰ্মটো আছিল, ফৰ্মটো মই ফিল আপ কৰিছোঁ। ফিল আপ কৰি সেইটো ফৰ্মটো মই জমা দি আহিছোঁ। তো ফৰ্মটো মই লৈ অহা নাই, কাৰণ সিহঁতে এই ফৰ্মটো জমা লৈছে। এই ফৰ্মত লিখাই আছিল অকল মানে কেণ্ডিডেট নেম, তাৰপিছত মই কি বিজনেছ কৰিছোঁ, বিজনেছ ছেক্টৰটো লিখা আছিল। তাৰপিছত এই বিজনেছ ছেক্টৰটো গ্ৰ'চাৰী হওক, তাৰপিছত গিফ্ট আইটেম হওক, আপোনালোকে যিটো বিজনেছ কৰি আহিছে এইটো তাৰপিছত উদ্যম চাৰ্টিফিকেট নাম্বাৰ যিটো, সেইটো লিখিছিলোঁ। তাৰপিছত কাষ্ট, আপোনালোকৰ কাষ্ট কি, OBC, SC, জেনেৰেল, এইটো। তাৰপিছত আপোনালোকৰ অকল ছিগনেচাৰ, আৰু আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ মানে বাসিন্দা সেই ডিষ্ট্ৰিক্টটো লিখিব লাগিব। এইকেইটাই আছিল ফৰ্মত ফিল আপ কৰাৰ বাবে, বেলেগ একো নাই। এই ফৰ্মটো ফিল আপ কৰি মই তাতে জমা দি আহিছোঁ। এই মিটিঙতে মই জমা দি আহিছিলোঁ। তো বন্ধু বান্ধৱীসকল, আৰু ছিগনেচাৰটো মাষ্ট বি, ছিগনেচাৰ আপোনালোকে কৰিবই। ছিগনেচাৰ যদি নকৰে তেন্তে এবচেণ্ট হ'ব। তো এইটো হৈছে CM ট্ৰিপল আৰ আত্মনিৰ্ভৰশীল ফালৰ পৰা এইটো ট্ৰেইনিং ষ্টাৰ্ট হ'ল। তো আপোনালোকৰ ডিষ্ট্ৰিক্টতো হ'ব। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত ট্ৰেইনিং ষ্টাৰ্ট হৈছে তেন্তে কমেণ্টত মোক জনাই দিব কাৰ হৈছে, কাৰ হোৱা নাই। যিসকলৰ হোৱা নাই কেইটামান দিন ৱেইট কৰক, আপোনালোকৰ ডিষ্ট্ৰিক্টতে নিশ্চয় হ'ব। অকল ভিডিঅ'টো একমাত্ৰ ৰেকৰ্ডিং কৰাৰ এটাই উদ্দেশ্য যে কিছুমানে কৈছে যে মই মিছা ভিডিঅ' বনাওঁ, সেইবাবে মই সিহঁতে যাতে দেখিব পাৰে যে মই মিছা কথা কোৱা নাই, মই সেই বনাই আপোনালোকক দেখালোঁ। তো ফ্ৰেণ্ডছসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।